হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? আজি আহিছোঁ বিশেষ আমাৰ পুখুৰীটোৰ বিষয়লৈ অকণমান আপোনালোকক কওঁ বুলি। আৰু আমাৰ আগফালে পুখুৰী এটা আছিলে, তাতে জিৰণি মাছ কেইটামান দিয়া হৈছিল। আৰু বহুত সৰু মানে একদম বহুত অকণমানি আছিলে যেতিয়া প্ৰথম জীয়াইছোঁ। আৰু এতিয়া বৰ্তমান এটা মাছে মানে এপোৱামান হ'ব হ'ল, ডাঙৰ হ'ল এতিয়া। আৰু অত্যন্ত যিকেইদিনা গৰম পৰিছিল, বহুত যে গৰম পৰিছিল, সেইকেইদিনা যে মাছখিনি চাবলৈ যে এনেকুৱা এটা ধুনীয়া পৰিৱেশ হৈছিলে। মাছখিনি মানে চাৰিওফালে মুখখন মেলি যেতিয়া পুনিখিনি খাবলৈ আহে, এনেই ভাল লাগি যায়, ইমানেই ভাল লাগে। ইফালৰ পৰা আহিব এজাক, ইফালৰ পৰা আহিব এজাক। গৰমৰ কেইটা যে আৰু বেছি ভাল লাগিছিলে, কাৰণ গৰম হোৱাৰ কাৰণে ইহঁতে ওপৰলৈ আহিছিলে নে কিয়ে নে ক'ব নোৱাৰোঁ। কিন্তু এনেকুৱা মানে মৰম লগা পৰিৱেশ, মানে বহুত ভাল লাগিছিলে। আগফালৰ পুখুৰীটো বেছি ডাঙৰ নহয়, তাতে মানে জীয়ানী মাছ কেইটামান দি থোৱা আছে। আৰু ৰাতিপুৱা যেতিয়া চোতালখন সাৰিবলৈ ওলাই যাওঁ, মাছখিনি দেখিয়ে মানে বহুত টাইম লাগি চাই থাকোঁ। ইমানেই মৰম লাগে নহয় মাছখিনি। আকৌ আবেলি পৰত কেতিয়াবা ওলাই যাওঁ পদূলিমুখৰ আমাৰ ৰাস্তাৰ ওচৰতে আছে, মানে আমাৰ চোতালৰ সন্মুখত আছে পুখুৰীটো। তাৰপৰা তেতিয়াও আমি আবেলি পৰত যেতিয়া যাওঁ, মাছখিনি ইমান ধুনীয়াকৈ মানে পুনি খাই থাকে। পুনি খাই থকাখিনি দেখিয়ে মানে মৰম লাগি যায়। চাওকচোন, আপোনালোকৰ জানো মৰম লগা নাই? কিমান ধুনীয়াকৈ। আৰু সেই পৰিৱেশটো আজি কি অৱস্থা হ'ল আপোনালোকক ক'ম, আৰু আপোনালোকে শুনিব। মাছ এয়া চাওক, মই যিটো এতিয়া জীয়াই থকা মাছখিনি যিটো মই ভিডিঅ' কৰি আছোঁ, মাত্ৰ দুদিনৰ আগত ভিডিঅ' কৰিছিলোঁ এই মাছখিনি। আৰু বহুত ডাঙৰ হ'ল মাছখিনি। মানে যেতিয়া আমি প্ৰথম মেলি দিছিলোঁ তেতিয়া বহুত সৰু, এতিয়া মানে এজনী মাছেই এপোৱামান হ'ল বুলি আপোনালোকক কৈছোঁ। বহুতখিনি ডাঙৰ হ'ল, কিন্তু কি হ'ল ক'ব নোৱাৰোঁ। একদম আজানক মই ভিডিঅ' কৰা দুদিনৰ পিছৰ কথাটো ক'ম দেই। দুদিনৰ পিছত মাছখিনি কি অৱস্থা হ'ল, আমাৰ ওচৰতে গছ কেইজোপামানত মানে বলটোকোলা আছে, বলটোকোলা এজনী আহি পিনি দুজনী তিনিজনী মাছ এনেকৈ কামুৰিছিলে। তাহাঁতৰ ঠোঁটটোতো বহুত দীঘল, সেই মাছখিনি ডাঙৰ হ'ল, খাব পৰা হ'ল, আমি খাই দিলোঁ। তাৰপাছত তাৰ পিছদিনাখনেই আৰু গোটেই মাছখিনি কি বিলাই হ'ল, ইমানেই বেয়া লাগিছে। গোটেই মাছখিনি মানে মৰি গ'ল। আৰু চাৰিওফালে ৰাতিপুৱা যেতিয়া উঠি আহিছোঁ চোতাল সাৰিবলৈ, চবতছে আকৌ দেউতা উঠি আহিলে, আহি দেখি গোটেই মাছখিনি মৰি আছে। একদম ইমান বেয়া লাগিছে। কি কাৰণে মৰিলে, কি হ'ল, সেইটো এতিয়াও গম নাপালোঁ। আমি পৰীক্ষা নকৰিলোঁ। আৰু মাছখিনি গোটেইখিনি মানে পুখুৰীটোত বগাকৈ গোটেই মাছখিনি মৰি আছে, ইমানেই বেয়া লাগিছে। আৰু দেউতাই গোটেইখিনি মাছখিনি চপাই নি পাচি এটাত মানে উঠাই দিলে। উঠাই চাইছোঁ, মানে ইমানেই ডাঙৰ হ'ল সেইখিনি মাছখিনি। যেতিয়া মৰি গ'ল, ইমান বেয়া লাগিছে। মাছখিনিৰ লগত আমি সদায় খেলা বুলিয়ে ক'ব পাৰি। ৰাতিপুৱা উঠিলোঁ, দেখা পাওঁ আবেলি টাইমতো ইমান ধুনীয়াকৈ মানে মাছখিনি কমাই থাকে। চাৰিওদিশে মানে পুনিখিনি যেতিয়া খাই থাকে, কেনেকুৱা এটা ধুনীয়া এটা পৰিৱেশ দেখা পাওঁ। আৰু যেতিয়া এটা পোহনীয়া বস্তুৰ লগত জড়িত হওঁ, কুকুৰ হওক, মেকুৰী হওক, যিকোনো বস্তু, মানুহৰ আপোন লাগে নহয়নে? মাছখিনিও আমাৰ তেনেকুৱা আপোন লাগি গৈছিলে। চাওকচোন, গোটেইখিনি মৰি